অৰুণাচল প্ৰদেশৰ যি চাংলাং ডিষ্ট্ৰিক্টৰ বৰডুমচা ভিলেজ নামৰ ইয়াতে যিখন ৰিহাব চেণ্টাৰ আছে ৰিহাব চেণ্টাৰখনৰ নাম হৈছে ব্ৰিজ টু বেটাৰ। এই ব্ৰিজ টু বেটাৰ ৰিহাব চেণ্টাৰখনত আচলতে যি অনৈতিক ঘটনা ঘটিছে এই ঘটনাটো আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু ইয়াৰ মূলতে আমি পোনপ্ৰথমে ক'ব বিচাৰিছোঁ যে যিজন আচলতে ইয়াৰ ফাউণ্ডাৰ আছে সেই ফাউণ্ডাৰে উচিত শাস্তি পাব লাগে আৰু তাৰ লগতে আমাৰ এই ল'ৰাজনক যিভাৱে নিৰ্মমভাৱে মানসিক আৰু শাৰীৰিকভাৱে যি হাৰাশাস্তি কৰিলে সেই হাৰাশাস্তিৰ প্ৰতি আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু যদিহে প্ৰশাসনে উচিত ব্যৱস্থা নলয় তেতিয়াহ'লে কিন্তু আমি তীব্ৰ গণতান্ত্ৰিকভাৱে বৰডুমচা কঁপাবলৈ আমি বাধ্য হ'ম। গতিকে আমি সৰ্বপ্ৰথমে আজি এই ৰিহাব চেণ্টাৰটোলৈ আহি ফাউণ্ডাৰক বিচাৰিছোঁ, আমি ইনচাৰ্জক বিচাৰিছোঁ, কোনো ধৰণৰ কিন্তু ইয়াত নাই। ইনচাৰ্জে কোনো ধৰণৰ আমাক উত্তৰ দিব পৰা নাই। ইনচাৰ্জৰ নামত এটা সৰু ল'ৰা, আচলতে 19 বছৰীয়া ল'ৰা এটা ইয়াত বহাই থৈছে, কিন্তু এইটো কিমান গ্ৰহণযোগ্য? 19 বছৰীয়া এটা ল'ৰাই যদি এখন ৰিহাব চেণ্টাৰ চলাবলগীয়া হয়, যিটো ৰিহাব চেণ্টাৰত নেকি এজন ল'ৰাক কাৰেণ্টৰ নিচিনা এনেকুৱা ধৰণৰ এটা মানে শ্বৰ্ট দিছে, যিটো মানসিকভাৱে তেখেতে ভাৰসাম্য নাইকিয়া হৈ গৈছে। তো গতিকে এইটো এটা সাংঘাতিক এটা ঘটনা আৰু এই ঘটনাটো সম্পূৰ্ণ তদন্ত চলিব লাগে আৰু আমি প্ৰশাসনৰ ওচৰলৈ যাম। আৰু গতিকে আমাৰ প্ৰথম দাবী হৈছে ল'ৰাটোক সম্পূৰ্ণ শাস্তি দিয়ক আৰু ল'ৰাটোক সম্পূৰ্ণ ট্ৰিটমেণ্ট কৰক আৰু লগতে ক্ষতিপূৰণ যি বিচাৰে গাৰ্জেনে, মাক দেউতাকে কৈছে যে ক্ষতিপূৰণো লাগিব, গতিকে ক্ষতিপূৰণখিনি দিব লাগিব আৰু আমাৰ দাবী এইটোৱে। আহিছিলোঁ ছাৰ, এনেকৈ ল'ৰাটো নিজৰ এনেকৈ টাইমতে আহি থাকিব লাগে, আহি আছোঁ, এনেকৈ আমি ভাল কৰি দিম ল'ৰা, আপোনালোকৰ ল'ৰা, এইটো আমি চাবলৈ আহিছোঁ, চাবলৈ নিদিয়ে তাৰমানে, মালিক নাই বোলে। আমাৰ এখন কানুন আছে ৰিহাব চেণ্টাৰ, ডি চি পাৰ্মিশ্যন লাগিব, ডক্টৰ পাৰ্মিশ্যন লাগিব, ডক্টৰৰ ওচৰত যাব লাগিব, থানাত যাব লাগিব, এনেকৈ কৈছে মানে। এতিয়া আমি সেনেকাৰণে আমি নিজৰ ল'ৰাটোতো এতিয়া এওঁ কৈছে আৰু যেন লেট্ৰিনো যাবলৈতো 1 ছেকেণ্ড মানে সময় পায়, পাঠদান কৰিছে বুলি কৈছে, পাঠ পঢ়াইছে কৈছে, যে 2টা বাজিব কৈছে, আজিতো মঙলবাৰহে 2টা বাজিব। এতিয়া মানে এওঁ কৈছে যে 1 ছেকেণ্ড হ'লেতো মাক চাবলৈ, আমি অকল চাবলৈ নিবলৈ অহা নাই, আপোনালোকৰ কানুন আছে, কানুনে মানিছোঁ। এতিয়া মানে চাবলৈতো পাৰিম, অকল মাত খালে গ'লে আমাৰ মনটো শান্তি পাম, মাক দেউতাকখিনি, তাৰপিছতে মানে ল'ৰাও শান্তি পাব। তো চাইছোঁ তেতিয়া সেনেকুৱা দেখি মানে আনিলে, তাৰপিছত তেতিয়া বোলে এনে কৈছে যে অলপ মানে ল'ৰাটো অলপ মানে ভৰিটো ফুলি গৈছে, ভৰিটো ফুলি যোৱাত মানে আমি এনেকৈ অলপ মানে খোজকাঢ়িবলৈ অলপ পাইছে বুলি কৈছে। তেতিয়া আনিছে, দুজনে ধৰি আনিছে মানে, এনে এইফালে কেপি ডেড বডি অনা নিচিনা কেপি আনিছে তাৰমানে। আৰে ল'ৰাটোৰ অৱস্থা বেয়া হ'ল, তো চাপনি চাইছোঁ, দাঙি চাইছোঁ, একদম ঘাওঁ গোটেই। তাৰপিছত মাকৰ চকুপানী ওলাই গ'ল। ঘাঁহটো মানে কেনেকৈ হ'ল মানে আমি নাজানো ন, আমিতো ভালকৈ দিবলগীয়া মানে আমি চাবলৈ আহিছোঁ। ছাৰে কৈছিলে যিজন মানে মালিক আছে যে ভাইটিৰ নিচিনা থাকিব মোৰ লগতে, মই এক থাপোৰ নেমাৰোঁ, তাৰপিছতে একদম খোলাভাৱে থাকিব, তাৰপিছতে আকৌ কি কয় এনেকৈ আপুনি চাই যাওক বোলে কিবা দাগি আছে নেকি। মই কৈছোঁ নিজৰ ল'ৰা পাব লাগিব, ভাল হ'ব লাগে, ঠিকেই আছে বাৰু, মই আপোনাক মানিছোঁ, কিন্তু দাগি থাকিলে নহ'ব। এতিয়া গোটেই দাগিটো বাদেই মাথাটো কেক বনাই দিলে তাৰমানে। কি কৰিলে এতিয়া ল'ৰা সুধিছোঁ মানে কাৰেণ্টত ৰাতি পিটি পিনি কাৰেণ্টত দিছে বুলি কৈছে। আকৌ ডক্টৰ ঘৰতো কৈছে, ডক্টৰক কৈছে, মই শুনি আছোঁ তাৰমানে, সিহঁতি কোনজন ইয়াত নাই দেই, এজনে পাছফালে আছে হা, পিটিছে ইয়াত, ক'ত পিটিছে ভাইটি এনেকৈ কৈছে, ভৰিটো পিটিছে, বুকুটো বিষাই কৈছে, কাৰেণ্ট নহয় এইটো পিটিছে কৈছে, ৰিহাবত পিটিছে এনেকুৱা, বিষাইছে বুলি কৈছে।